মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী ছাত্ৰ ছাত্ৰীৰ মনত এতিয়া এটাই প্ৰশ্ন যে এনচাৰ শ্বীটত এক্সামিনাৰে মেইন কি বস্তু চেক কৰে, যাৰ বাবে কিছু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে বেছি নম্বৰ পায়, আন কিছু সংখ্যক শিক্ষাৰ্থীয়ে আকৌ কম নম্বৰ পায়। আৰু মই ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ উত্তৰ পত্ৰিকা অৰ্থাৎ এনচাৰ শ্বীট চেক কৰাৰ সময়ত এক্সামিনাৰে অৰ্থাৎ যিগৰাকী টিচাৰে তোমালোকৰ বহি চেক কৰিব তেখেতে বিশেষকৈ 3টা পইণ্টৰ ওপৰত গুৰুত্ব দিয়ে। তোমালোকে যদি এনচাৰ শ্বীটত মাত্ৰ এই 3টা পইণ্ট ফ'ল' কৰিব পাৰা তেতিয়াহ'লে তোমালোকেও ফুল মাৰ্কছ পাবা। সেই 3টা পইণ্টছ কি এই বিষয়ে এই ভিডিঅ'ৰ জৰিয়তে বিতংকৈ আলোচনা কৰা হ'ব। তোমালোকে যদি এই বিষয়ে জানিব বিচৰা তেতিয়াহ'লে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাবা। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰিব, এই ফলাফল কেনেকৈ চেক কৰিব লাগে, সবিশেষ তোমালোকে আছাম পিচ নিউজ 3 এই চেনেলৰ জৰিয়তে সকলোতকৈ আগত খবৰ পাবা। গতিকে পলম কিয়, এতিয়াই এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়া। এই 3টা পইণ্টছৰ প্ৰথমটো পইণ্ট হৈছে এক্সামিনাৰে চেক কৰে যে প্ৰথম 2-3টা পৃষ্ঠা ক্লিন আছে নে নাই, প্ৰথম 2-3টা পৃষ্ঠাত কটাকটি কৰিছা নে নাই, প্ৰথম 2-3টা পৃষ্ঠাত লিখা উত্তৰবোৰ একেবাৰে শুদ্ধ আছে নে নাই। যদি প্ৰথম 2-3টা পৃষ্ঠা একেবাৰে ক্লিন থাকে, যদি কটাকটি নকৰা আৰু ইয়াতে লিখা উত্তৰবোৰ যদি একেবাৰে শুদ্ধ হয় তেতিয়াহ'লে যিগৰাকী টিচাৰে তোমালোকৰ এই বহি চেক কৰিব তেওঁৰ ওপৰত এটা গুড ইফেক্ট পৰিব আৰু তেওঁ তোমালোকক ফুল নম্বৰ দিবলৈ বাধ্য হ'ব। গতিকে তোমালোকে যদি এনচাৰ শ্বীটত এই প্ৰথম পইণ্টটো ফ'ল' কৰিছা তেতিয়াহ'লে ফুল মাৰ্কছ পাবা। কিছু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে এনচাৰ শ্বীটৰ প্ৰথম 2-3টা পৃষ্ঠাত কটাকটি কৰে, 2-3টা পৃষ্ঠা ক্লিন নাথাকে আৰু ইয়াতে যিবোৰ উত্তৰ লিখে সেইবোৰ শুদ্ধ নাথাকে, তেওঁলোকে কিন্তু ভাল এটা নম্বৰ নাপায়। গতিকে কম লিখিও কিছু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে বেছি নম্বৰ পায়। তাৰে প্ৰথমটো পইণ্ট হৈছে এইটো। 2 নম্বৰ পইণ্টটো হৈছে তোমাৰ উত্তৰ পত্ৰিকাত প্ৰশ্নৰ উত্তৰবোৰ চিৰিয়েল আছে নে নাই, অৰ্থাৎ 1ৰ পিছত 2, 2ৰ পিছত 3, 3ৰ পিছত 4 এনেকুৱা চিৰিয়েল। ইয়াৰ মানে এইটো নহয় যে তুমি 1ৰ পিছত 4 লিখিব নোৱাৰিবা, লিখিব পাৰিবা, কিন্তু ইয়াৰ ফলত এটা বেড ইফেক্ট পৰে। যদি পৰীক্ষাত তোমালোকে 1ৰ পিছত 10, 10ৰ পিছত আকৌ 3, 3ৰ পিছত আকৌ 8 এনেকৈ লিখা তেতিয়াহ'লে যিগৰাকী টিচাৰে তোমালোকৰ বহি চেক কৰিব তেওঁৰ ওপৰত এটা বেড ইফেক্ট পৰিব আৰু তেওঁ ধাৰণা কৰিব পাৰে যে এই শিক্ষাৰ্থীগৰাকী কেনেকুৱা। গতিকে সদায় পৰীক্ষাত চিৰিয়েল লিখিবলৈ চেষ্টা কৰিব লাগে, কাৰণ চিৰিয়েল লিখিলে অলপ বেছিকৈ নম্বৰ পোৱাৰ সম্ভাৱনা থাকে। 3 নম্বৰ পইণ্টটো হৈছে এক্সামিনাৰে চেক কৰে তুমি গোটেইকেইটা কুৱেশ্যন এটেম্প কৰিছা নে নাই। যদি তুমি পৰীক্ষাত গোটেইকেইটা কুৱেশ্যন এটেম্প কৰা তেতিয়াহ'লে নম্বৰ পোৱাৰ চান্সটো বাঢ়ি যায়। কিছু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে নোৱাৰা প্ৰশ্নবোৰ এৰি থৈ আহে, নোৱাৰা প্ৰশ্নবোৰ নিলিখে। আন কিছু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে কিন্তু পৰীক্ষাত নোৱাৰা প্ৰশ্নও ভুল শুদ্ধ কিবাকিবি কৰি লিখি থৈ আহে, তথাপিও তেওঁলোকে নম্বৰ পায় আৰু পৰীক্ষাত ভাল এটা মাৰ্কছ লৈ উত্তীৰ্ণ হ'ব পাৰে। গতিকে এক্সামিনাৰে চেক কৰে যে তুমি গোটেইকেইটা প্ৰশ্ন এটেম্প কৰিছা নে নাই। যদি এটেম্প কৰিছা তেতিয়াহ'লে নিশ্চয় ভাল এটা নম্বৰ পাবা, কাৰণ এক্সামিনাৰে সদায় তোমালোকক নম্বৰ দিবলৈ প্ৰস্তুত থাকে। জাষ্ট তোমালোকে এনচাৰটো লিখিব লাগে। এনচাৰ ভুল শুদ্ধ ইয়াতে কোনো কথা নাই, জাষ্ট তোমালোকে এনচাৰ শ্বীটত কিবাকিবি লিখিব লাগে। এনচাৰ শ্বীটৰ একেবাৰে প্ৰথম ভাগত একেবাৰে শুদ্ধ এনচাৰবোৰ লিখিব লাগে আৰু একেবাৰে লাষ্টত নোৱাৰা প্ৰশ্নৰ উত্তৰ ভুল শুদ্ধ কিবাকিবি লিখি থৈ আহিব লাগে, তথাপিও কিন্তু নম্বৰ পায়। এতিয়া বহুতে ক'ব পাৰে যে ভুলকৈ লিখিলেও নম্বৰ পায় নেকি। হয়, যোৱা বছৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকত টান হোৱাৰ বাবে ভুলকৈ লিখিলেও কিন্তু নম্বৰ পাইছে। গতিকে তোমালোকে পৰীক্ষাত গোটেইকেইটা প্ৰশ্ন লিখি থৈ আহিব লাগে।